আপোনাৰ মোবাইলত যদি কোনোবাই কল কৰে তেনেহ'লে মোবাইলটোৱে আপোনাৰ নামটো কৈ দিব যদি নাম্বাৰটো ছেভ হৈ থাকে। যদি নাম্বাৰটো ছেভ হৈ নাথাকে তেনেহ'লে নাম্বাৰকেইটা কৈ দিব মোবাইলটোৱে। এইটো কোনো থাৰ্ড পাৰ্টি এপছৰ কোনো প্ৰয়োজন নহয়। কোনো থাৰ্ড পাৰ্টি এপ নোহোৱাকৈ আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে আপুনি কৰিব পাৰিব এই কামটো। কেনেকৈ কৰিব ব্লগ এতিয়া আমি দেখুৱাই দিওঁ। আপোনাৰ মোবাইলত থকা ডাল পেডটো আপুনি অপেন কৰিব। ওপৰত পাব আপুনি থ্ৰী ডৰ অপশ্যনটোত আপুনি ক্লিক কৰিব। মাজত পাব আপুনি চিটিং অপশ্যন, মাজত থকা চিটিং অপশ্যনটোত আপুনি ক্লিক কৰিব। চিটিং অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। একেবাৰে তলত আহি আপুনি পাব কলাৰ ID এনাউন্সমেন্ট, এই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। আকৌ পাব আপুনি এনাউন্সড কলাৰ ID, তাত আপুনি ক্লিক কৰিব লাগিব। এতিয়া আপুনি পাব তিনিটা অপশ্যন, অলৱেজ, অনলি, নেভাৰ। আপোনাৰ ক্ষেত্ৰত আপোনাৰ মোবাইলটোত নাইবা নেভাৰ অপশ্যনটোত অকে হৈ থাকিব পাৰে। অলৱেজ অপশ্যন যিটো আছে ওপৰত, অলৱেজ অপশ্যনটোত আপুনি অকে কৰি দিব। অলৱেজ অপশ্যনটোত আপুনি অকে কৰি বেক কৰি ওলাই আহি যাব। আপোনাৰ কামটো কমপ্লিট হৈ গ'ল। এতিয়াৰ পৰা আপোনাৰ মোবাইলটোত যিমানখিনি কল আহিব গোটেইখিনি নাম মোবাইলটো অট'মেটিক কৈ দিব। কিন্তু নাম্বাৰটো ছেভ হৈ থাকিব লাগিব, আৰু যদি ছেভ হৈ নাথাকে তেনেহ'লে নাম্বাৰ কেইটা কৈ দিব।